নমস্কাৰ জনালোঁ সকলোকে শুভ ৰাতিপুৱা। আৰু এয়া মই ৰাতিপুৱাই উঠিয়ে গাটো আগতে ধুই আহোঁ, আহি কিনেহে ব্ৰাছ কৰোঁ। ব্ৰাছ কৰি উঠি এয়া মই পাকঘৰৰ কামত লাগিছোঁ, কাৰণ ল'ৰাই 7:30 মানত স্কুলত যায়ে, সেইকাৰণে ল'ৰাৰ কাৰণে এয়া টিফিন বনোৱাত ব্যস্ত। আনফালে মই ভাতৰো যোগাৰ কৰি আছোঁ, আৰু এটা বাতিত তাৰ কাৰণে অ'টছ আৰু আটা গুড়ি, পিঁয়াজ, কণী দি কিনে চিলা টাইপত বনাই দিম, আৰু এয়া ভাতৰ লগত খাবৰ কাৰণে তাক এটা কণীৰ গুড়ি ভাজি বনাই দিম। আৰু এয়া তাৰ কাৰণে ভাতখিনি বাঢ়ি ল'লোঁ, আৰু এয়া ল'ৰায়ো গা ধুই আহিলে। গা ধুই আহি তাৰ যিখিনি কাপোৰ পিন্ধি যাব স্কুলৰ, এইখিনি মই ৰাতিয়ে যোগাৰ কৰি থৈ দিওঁ গোটেইখিনি, তেতিয়া দৌৰা দৌৰি নহয়, কাৰণ 7:30 স্কুলত যাব লাগে। আৰু আনফালে বাহিৰত বিৰাট ডাঙৰ বৰষুণ আহিছিল, এতিয়া বাৰু অলপমান কমিল। আৰু এয়া মই চাওক ল'ৰাৰ কাৰণে ভাতো বাঢ়িলোঁ, আৰু এয়া টিফিনৰো যোগাৰ কৰি টিফিনটো একেলগে বান্ধি ল'লোঁ। আৰু ৰাতিপুৱাই স্কুলত নোযোৱালৈকে মোৰ একো কামেই নহয়, বাকী কামখিনি তাক পঠাইহে কৰোঁ। আৰু এইফালে অলপ চচ দি দিলোঁ, চচ দিলে খাই ভাল লাগে দিয়কচোন, আৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেও চচ খাই ভালে পায়। তাৰ পেকিং। আৰু এইফালে চাওক মই হালধি দিয়া চাহ বনাই আছোঁ, মানে মানুহজন আৰু মই ৰাতিপুৱা খালী পেটত হালধি দিয়া চাহ খাওঁ। আৰু এয়া ল'ৰাও ভাত খালে, খাই এতিয়া স্কুলত যাব ওলাল। তাক মই গাড়ীত উঠাই থৈ আহিলোঁ। আৰু চাওক মোৰ মানুহজনে ৰাতিপুৱা মন্দিৰৰ কামখিনি কৰে, কাৰণ মোৰ শ্লিপ ডিস্ক আছে, ডাইৰেক্ট মই তলত বহিব নোৱাৰোঁ, সেইকাৰণে। আৰু মই আহি বাৰু সেৱা কৰোঁ পিছত। আৰু এয়া চাওক মই হালধি দিয়া চাহ কাপ খালোঁ। আজিলৈ বাই বাই।